নমস্কাৰ, মই শ্ৰী বলোৰাম বৈশ্য, দৰং ওদালগুৰি জিলা বৈশ্য সন্মিলনীৰ সভাপতি। দুবছৰৰ কাৰণে ৰাইজে নিৰ্দেশ দিছে। বৈশ্য সন্মিলনীৰ যিখন সংবিধান আছে, এই সংবিধানখনক আশ্ৰয় কৰি এই জাতিসত্তাটো যাতে শৈক্ষিক সামাজিক দিশত নিজৰববীয়া চেষ্টাৰে আগবঢ়াই নিব পাৰি, তাৰ কাৰণে আমাক সমূহীয়াভাৱে ব্যৱস্থা ল'বৰ কাৰণে ৰাইজে আমাক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশমতে সংবিধানখনকে আমি সাৰথি কৰি লৈ আগবাঢ়িছোঁ। যোৱাকালি আমাৰ সম্পাদক সত্যজিৎ বৈশ্যৰ এটা বিবৃতি আমাৰ দৃষ্টিগোচৰ হৈছে, ৰাইজৰো হৈছে। সেইটোৰ বাবদ আমি প্ৰথমতে দুখ প্ৰকাশ কৰিছোঁ। এইকাৰণে আমাৰ সংবিধান ৰাজনৈতিকভাৱে মুক্ত এখন সংবিধান। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ দ্বাৰা আমাৰ বৈশ্যসকলৰো এটা জাতিসত্তা আছে। আমি কেৱল আমাৰ এই যিকেইটা দিশ আমি আগতে উল্লেখ কৰিলোঁ, সেইকেইটা দিশত যাতে আমি আগবঢ়াই নিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক, ভৱিষ্যত প্ৰজন্মক, সেইটোৰ ওপৰতহে গুৰুত্ব দিছোঁ। কোনো ৰাজনৈতিক মন্তব্য দিয়া বা ৰাজনৈতিক কাৰোবাৰ বিষয়ে সমালোচনা কৰা আমাৰ কৰ্তব্য নহয়। আৰু কোনো আমি এইবিলাকৰ কথা স্পৰ্শকাতৰ বিষয়, ৰাজনৈতিক বিষয়টো, কাৰণ কোৱাৰ লগে লগে কোনোবাই সাংঘাতিকভাৱে বেয়া পায়, কোনোবাই সাংঘাতিকভাৱে ভাল পাবও পাৰে। এইটোৱেই যেতিয়াই তেতিয়াই যিকোনো মন্তব্য দিলে বিস্তৰভাৱে ক্ষতি হ'ব পাৰে সংগঠনবিলাকৰ। আমি এটা সংগঠন, আমাৰ এখন সমাজ আছে। আমি এনেকুৱা ধৰণৰ বিবৃতি দিব লাগিলে আমি সমাজ হিচাপে আমি বহিম, সমাজে সিদ্ধান্ত ল'ম। সমাজে লোৱা সিদ্ধান্তটোহে সম্পাদক বা সভাপতিয়ে প্ৰচাৰ কৰিব পাৰে। একক ক্ষমতাৰে মই সম্পাদক বুলি বা মই সভাপতি বুলি মই ক'ব পাৰোঁ এইটো মোৰ ক্ষমতা আছে, এইটো কোনো সংগঠনৰে নীতি নহয়, আমাৰো নহয় এইটো নীতি। গতিকে আমি সম্পাদকজনে এই কোৱা কথাটোত আমি দুখ প্ৰকাশ কৰিছোঁ। তেওঁৰ বিষয়ে আমাৰ সমাজ যেতিয়া বহিব, সেই সময়ত এই কথাৰ ওপৰত আলোচনা কৰা হ'ব। তেতিয়া ৰাইজে যি বিধি ব্যৱস্থা লয় সেইটো ৰাইজে ল'ব। কিন্তু এই কথাটো আমি ক'ব দিয়া নাই আৰু তেওঁ অনধিকাৰ সকলোৰে হৈ কোৱা, মানে সন্মিলনীৰ হৈ কোৱা বুলি কোৱা কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ৰাইজে যাতে আমাৰ এই মূঢ়তাক আমাক মাৰ্জনা কৰে। নমস্কাৰ। 15,000 ভোটাৰ থকা বুলি উল্লেখ কৰিছিলে। প্ৰকৃততে চিপাঝাৰ সমষ্টিত আপোনালোকৰ বৈশ্য সম্প্ৰদায়ৰ লোক কিমান আছে? এতিয়া এইটো ভোটৰ হিচাপ নিকাচ কৰিবৰ কাৰণে আমি তেওঁক দায়িত্ব দিয়া হোৱা নাই আৰু আমিও কৰা নাই। এইটো প্ৰয়োজন আমাৰ হোৱা নাই, কাৰণ আমাৰ কোনো প্ৰাৰ্থী নাই। ব্যক্তিগতভাৱে ভোট কোনে কাক ভাল পাই দিব। গতিকে আমি হিচাপ নিকাচ যেতিয়া বছৰ চাপিব তেতিয়া আমি হিচাপ নিকাচ সকলোৱে কৰে। আমিও হয়তো কোনোবাই কিবা ক্ষেত্ৰত আমি হিচাপ নিকাচ কৰিব পাৰোঁ। এতিয়া আমাৰ সন্মিলনীখনত 2টা জিলা আছে আৰু ইয়াত কেইবাটাও সমষ্টি জড়িত হৈ আছে, আংশিক হ'লেও। মূলতঃ চিপাঝাৰ সমষ্টি এটা আছে, কালাগাঁও সমষ্টি এটা আছে, সিফালে আকৌ টংলাৰ ফালে আছে, ওদালগুৰিৰ ফালে আছে। ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভিন্ন ঠাইত আমাৰ মানুহবিলাক আছে। আমি ভোটৰ মানে ভাগ বতৰা কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনেই হোৱা নাই। গতিকে আমি কৰা নাই। এইটোতো এটা আমি সময়ত কৰিম, প্ৰয়োজনত কৰিম, এইটো প্ৰয়োজন নহয়। গতিকে আমি কৰা নাই। কালি মূলতঃ সম্পাদকগৰাকীৰ যিটো ভাষ্য আছিলে সেয়া আপোনালোকৰ সন্মিলনী ফলৰ নহয়, এইটো কেতিয়াও নহয়, এইটো হ'ব নোৱাৰে। আৰু তেনেকুৱা সন্মিলনীবিলাকে যদি তেনেকুৱা সিদ্ধান্ত লয়, সেইটো একো মানে অৰাজনৈতিক সংগঠন কেতিয়াও নহয়, অকল আমি বুলিয়ে নহয়। তেখেতৰ বক্তব্য যিটো আছিল, সেই বক্তব্যটোত বিজেপি চৰকাৰক ছাপোৰ্ট কৰা বা সমৰ্থন কৰা নহয়। কালি বক্তব্যটো আছিল বিধায়কগৰাকী পৰমানন্দ ৰাজবংশীক পুনৰবাৰ টিকট দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছিলে। আপোনালোকৰ কিবা দাবী উত্থাপন থাকিব নেকি? নাথাকে, আমাৰ নাথাকে। আমি কাৰণ দাবী আমি দিলোঁৱে দে, আমিহে চিনাক্তকৰণ হ'লোঁ। যদি নিদিয়ে, আমি কোৱা মতে যদি প্ৰাৰ্থিত্বটো নিদিয়ে, তেতিয়া কি হ'ব আমাৰ? গতিকে আমি সেইবিলাকত নাই। ৰাইজে মানে তেওঁলোকৰ ৰাজনৈতিক যিটো দল, বিজেপিৰে হওক, এজিপিৰে হওক, অন্য কংগ্ৰেছৰে হওক, তেওঁলোকে নিজে বিবেচনা কৰি কিমান মাথা খটুৱাই তেওঁলোকে সিদ্ধান্ত কৰি কেণ্ডিডেট একোজন দিব। দিওঁতে মই যদি ভাল পাওঁ, মই বৈশ্যৰ গোটেই মখা বৈশ্যই যে একে ঠাইতে ভোট দিব সেইটোও মই নকওঁ কেতিয়াও। যিয়ে যাক ভাল পায়, যিয়ে যাক আশা কৰে, যাৰ ব্যক্তিত্বৰ ওপৰত ৰাইজৰ দৃষ্টি হৈছে ইমান দিনে, সেইমতে ৰাইজে ভোট দিব, ব্যক্তিবিলাকে দিব। গতিকে সেইটো আমি কাৰো পক্ষত অমুককে দিয়ক বুলি আমি নকওঁ। এতিয়া তেখেতৰ যিখিনি বক্তব্য আছিল সেইখিনি আপোনালোকে স্বীকাৰ কৰা নাই, ব্যক্তিগত হিচাপে কৰিছে। তেখেতৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণৰ কিবা ব্যৱস্থা থাকিব নেকি? ঠিক আমি আজিয়ে অমুক ব্যৱস্থা ল'ম বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ এখন সমাজ আছে। আমি আজি কম মানুহ আমি গোট খালোঁ আকস্মিকভাৱে এই সংবাদমেলখন হ'ল কাৰণে। এতিয়া আমি আমাৰ যিসকল সদস্য, আমাৰ যিসকল উপদেষ্টা, সেইসকলকো আমি এতিয়া জনাম, কিছুমানে গম পাইছে, আমি খুব কম দিনৰ ভিতৰত
আমি এখন কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিম। ইতিমধ্যে আমাৰ কালি প্ৰাদেশিক কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হ'ব। প্ৰথমতে আমি প্ৰাদেশিক নকৰি আমি জিলাত এই কথাটো আলোচনা কৰিম আৰু জিলাৰ কৰ্মকৰ্তাসকলে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত মতে আমি ব্যৱস্থা কৰিম। স্বাধীনতা নাই আৰু ইয়াৰ কাৰণে আমি ক্ষুণ্ণ হৈছোঁ, দুখ পাইছোঁ। সমাজখনক তেওঁ মানে এক প্ৰকাৰ অপমাননা কৰি অৱহেলা কৰি তেওঁ স্বয়ংক্ৰিয়ভাৱে মতামত প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আমি দুখিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।